এসময়ত এহাল চৰায়ে সিহঁতৰ সুন্দৰ বাঁহটিত সুখে শান্তিৰে বাস কৰিছিল। এদিনাখন ধাৰাসাৰে বৰষুণ পৰিব ধৰিলে। জোৰেৰে বতাহ বলিবলৈ ধৰিলে। শীতল বতাহ সিহঁতৰ গাত লগাৰ ফলত সিহঁতৰ অতি ঠাণ্ডা অনুভৱ হ'ল। কিন্তু সিহঁতৰ বাঁহটিৰ ভিতৰত সুৰক্ষিত আছিল। হঠাৎ সেইখিনি লৈ ক'ৰবাৰ পৰা এটা বান্দৰ আহি ওলাল। সি বৰষুণত সম্পূৰ্ণ তিতি গৈছিল। সি গছজোপাৰ তলত আহি বহিল। বান্দৰটো বৰষুণত তিতাৰ বাবে ঠাণ্ডাত কঁপি আছিল। বান্দৰটোক দেখি চৰাইহালে সিহঁতৰ নিজৰ মাজতে কথা হ'বলৈ ধৰিলে। চোৱাচোন, এই বান্দৰটো ঠাণ্ডাত কেনেকৈ কঁপি আছে। আমি বাৰু তাক কিবা সহায় কৰিব নোৱাৰোঁনে? সহায়? আমি নিজেই ইমান ক্ষুদ্ৰ। আমি ইমান ডাঙৰ বান্দৰটোক কেনেকৈ সহায় কৰিব পাৰিম? এইটো জৰুৰী নহয় যে আমি নিজেই তাক সহায় কৰিব লাগিব। আমি তাক কিবা এটা ভাল পৰামৰ্শটো নিশ্চয় দিব পাৰোঁ, নহয়নে? পৰামৰ্শ? আৰু এই বান্দৰটোক? ই বৰ খঙাল আৰু অকৰা। ই জানো আমাৰ পৰামৰ্শ মানিব? আমি পৰামৰ্শ দিম, মানে বা নামানে সেইটো তাৰ কথা। চাবা যাতে তাক পৰামৰ্শ দি তুমিহে বিপদত পৰিবলগীয়া নহয়। তেনেকুৱা একো নহয়, চিন্তা নকৰিবা। শুনাচোন, শুনা বন্ধু, ওপৰলৈ চোৱা। মই ইয়াত আছোঁ। ঘনচিৰিকা, মইতো নিজেই বৰষুণত তিতি আছোঁ, ঠাণ্ডাত কঁপি আছোঁ। তুমি মোক আমনি নকৰিবা। মই তোমাক আমনি কৰিব বিচৰা নাই। মই তোমাক কথা এটাহে ক'ব বিচাৰোঁ, কিন্তু তুমি খং নকৰিবা দেই। ঠিক আছে, কি ক'ব বিচাৰিছা কোৱা সোনকালে। চোৱা, মোৰতো কেৱল এটি ক্ষুদ্ৰ ঠোঁটহে আছে। তথাপি মই ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ বাঁহ সাজি লৈছোঁ। তুমিতো দেখাত মানুহৰ দৰেই হয়। তোমাৰ দুখন হাত আৰু দুখন ভৰি আছে। তুমি নিজৰ বাবে ঘৰ এটা কিয় বনাই নোলোৱা? এনেদৰে বৰষুণত তিতাতকৈ ঘৰ এটা বনাই তাত সুখেৰে থকাটোহে শ্ৰেয়। চৰাইজনীয়েতো ঠিক কথাকেই কৈছিল, কিন্তু বান্দৰটোৱে সেই কথা ভুলকৈ বুজিলে। চৰাইজনীৰ কথাত তাৰ বৰ খং উঠিল আৰু সি খঙত জ্বলি পকি গছত উঠি গ'ল আৰু সি সিহঁতৰ বাঁহটো ভাঙি পেলালে। চৰাইহালে বৰ দুখ পালে আৰু তাৰ পৰা তিতি ভিজি উৰি গুচি গ'ল। গতিকে কাৰোবাক পৰামৰ্শ দিয়াৰ আগত এবাৰ এইটো ভাবি ল'ব লাগে যে সেই ব্যক্তিজনক পৰামৰ্শ দিলে যাতে আপোনাৰ কোনো ক্ষতি নহয়। এসময়ত এখন দেশত এজন ব্ৰাহ্মণ আছিল। এদিনাখন এজন ভক্তই পোৱালিৰে সৈতে এজনী গাই গৰু ব্ৰাহ্মণক দান দি গ'ল। ভক্তজন গুচি যোৱাৰ পাছত ব্ৰাহ্মণে গাই আৰু পোৱালিক চোতালতে বান্ধি কোমল ঘাঁহ আনি খাবলৈ দিলে। সেইদিনা এটা চোৰে ৰাস্তাৰে যাওঁতে ব্ৰাহ্মণৰ ঘৰৰ চোতালত পোৱালিৰে সৈতে গাইজনী বান্ধি থোৱা দেখা পালে। সেয়ে সি সেইদিনা ৰাতিয়েই ব্ৰাহ্মণৰ ঘৰত গৰু চুৰ কৰাৰ বাবে সাজু হ'ল। ৰাতি হাতত সাৰে ভৰিত সাৰে চোৰ আহি ব্ৰাহ্মণৰ ঘৰৰ পদূলিৰে সোমাই আহিল। এনেতে চোৰে ব্ৰাহ্মণৰ ঘৰৰ চোতালৰ কাষত থকা আম গছ এজোপাৰ তলত এটা বিৰাট ৰাক্ষস থিয় হৈ থকা দেখা পালে। চোৰে ৰাক্ষসটোৰ ওচৰলৈ আহি সুধিলে, তুমি কোন? মই ৰাক্ষস সত্যবচন। মই বৰ ভোকত আছোঁ। আজি ব্ৰাহ্মণক খাবলৈ মই ইয়ালৈ আহিছোঁ। পিছে তুমিনো কোন? মই কুৰকৰ্ম। মই ব্ৰাহ্মণৰ ঘৰৰ গৰু চুৰ কৰিবলৈ আহিছোঁ। হয় নেকি? ঠিকে আছে, তেনেহ'লে আমি দুয়ো সখী হ'লোঁ। ব'লা, তুমি ব্ৰাহ্মণৰ গৰু চুৰ কৰা আৰু মই ব্ৰাহ্মণক খাওঁ। ব'লা ব'লা। এইদৰে চোৰ আৰু ৰাক্ষসে কথা পাতি থকা সময়ত ব্ৰাহ্মণ দুৰ্ঘোৰ টোপনিত লালকাল হৈ আছিল। চোৰ আৰু ৰাক্ষস লাহে লাহে ব্ৰাহ্মণৰ ঘৰৰ ভিতৰলৈ সোমাই আহিল। ঘৰলৈ সোমাই আহি ৰাক্ষসে ক'লে, ভোকত মই ৰ'ব নোৱাৰা হৈছোঁ। প্ৰথমে মই ব্ৰাহ্মণক খাই লওঁ। মোক এতিয়া খাবলৈ দিয়া। প্ৰথমতে মই গৰু চুৰ কৰি লৈ যাওঁ, নহ'লে ব্ৰাহ্মণে সাৰ পাই যাব। নাই, গৰুৱে হেম্বেলিয়ালে মোৰ একো লাভ নহ'ব।
দুয়ো এনেদৰে তৰ্কাতৰ্কি কৰি থাকোঁতেই ব্ৰাহ্মণে সাৰ পালে। ব্ৰাহ্মণে উঠি বহাৰ লগে লগে চোৰে ক'লে, হে ব্ৰাহ্মণ, এই ৰাক্ষসটোৱে আপোনাক খাব খুজিছে। নহয় নহয়, এই চোৰটোৱে আপোনাৰ গৰু চুৰ কৰিবলৈ আহিছে। সিহঁতৰ কথা শুনি ভয়তে ব্ৰাহ্মণে ৰাক্ষসক খেদিবৰ কাৰণে ইষ্ট দেৱতাক স্মৰণ কৰিবলৈ ধৰিলে। ব্ৰাহ্মণে তেনে কৰিলত মুহূৰ্ততে ৰাক্ষস অদৃশ্য হৈ পৰিল। এইবাৰ ব্ৰাহ্মণে এডাল লাঠি লৈ চোৰক খেদা মাৰি আহিল। ব্ৰাহ্মণৰ খেদাত চোৰে পলাই পত্ৰং দিলে। চোৰ আৰু ৰাক্ষসক খেদি ব্ৰাহ্মণে পুনৰ নাক বজাই শুই থাকিল। গতিকে স্বাৰ্থপৰ আৰু দুষ্ট প্ৰকৃতিৰ মানুহৰ সৈতে আমি কেতিয়াও বন্ধুত্ব গঢ়িব নালাগে। বহুদিন আগৰ কথা। খৰালি কাল। বেলিৰ প্ৰখৰ তাপত অৱন্তিপুৰ দেশৰ খাল বিলবোৰ শুকাই যাবলৈ ধৰিলে। অৱন্তিপুৰ দেশত উৰপদ নামৰ এখন বিল আছিল। সেই বিলতে মন্থৰ নামৰ কাছ এটাইও বাস কৰিছিল। বিললৈ নিতৌ চৰিবলৈ শচীনিভা আৰু শচীপ্ৰভা নামৰ দুজনী ৰাজহাঁহ আহিছিল। সিহঁত বাই ভনী দুজনী মন্থৰৰ পৰম বন্ধু। মন্থৰৰ খবৰ এটা লওঁ বুলি দুয়ো বাই ভনী এদিন দুপৰীয়া মন্থৰৰ ওচৰলৈ আহিল। দুপৰীয়া মাছ পুঠি দুটামান খাই মন্থৰে পানী জুৱলিতে খন্তেক বিশ্ৰাম লৈছিল। এনেতে শচীনিভাই মাত দিলে, মন্থৰ আছানে? প্ৰিয় বান্ধৱীৰ মাত শুনি মন্থৰে হাত ভৰি মেলি এঙামৰি কাঢ়ি দুয়োলৈ চাই এটা মিচিকিয়া হাঁহি মাৰিলে। শচীনিভা আৰু শচীপ্ৰভাৰ মুখত কিন্তু হাঁহি নোলাল। দুয়োৰে খেতা পৰা মুখ দুখন দেখি মন্থৰে সুধিলে, কি হ'ল তোমালোকৰ? তেনেতে শচীনিভাই কওঁ নকওঁকৈ ক'বলৈ আৰম্ভ কৰিলে, বন্ধু মন্থৰ, আমি এই তৰাং বিলখন এৰি আন কোনো পানীৰে পৰিপূৰ্ণ বিললৈ যামগৈ বুলি ভাবিছোঁ। শচীনিভাৰ কথা শুনি মন্থৰে উচুপিবলৈ ধৰিলে। তাকে দেখি থোকাথুকি মাতেৰে শচীপ্ৰভাই ক'লে, বন্ধু মন্থৰ, তোমাৰো আমাৰ নিচিনা পাখি থকা হ'লে আমাৰ লগতে উৰি যাব পাৰিলাহেঁতেন। শচীপ্ৰভাৰ কথা শুনি মন্থৰে ক'লে, উপায় এটা আছে। এই বুলি মন্থৰে পানী জুৱলিত পৰি থকা গছৰ সৰু ডাল এটা দেখুৱাই ক'লে, ডালটোৰ দুয়ো মূৰে তোমালোক দুয়োৱে কামুৰি ধৰিবা। মই মাজতে কামুৰি ধৰিম। তাৰ পাছত একেলগে তোমালোক দুয়ো উৰা মাৰিবা আৰু সমানে সমানে গৈ থাকিবা। তেতিয়া ময়ো তোমালোকৰ লগে লগে উৰি গৈ থাকিম। কথামতেই কাম। শচীপ্ৰভা আৰু শচীনিভাই গছৰ ডালটোৰে সৈতে আকাশেৰে মন্থৰক উৰুৱাই নিবলৈ ধৰিলে। এনেদৰে কাছ উৰি যোৱা দেখি তলত খেলি থকা ল'ৰা ছোৱালীবোৰে কিৰিলি পাৰিবলৈ ধৰিলে। আকাশত উৰিবলৈ পাই মন্থৰৰ বৰ গৰ্ব হ'ল। তলৰ ল'ৰা ছোৱালীবোৰলৈ চাই মন্থৰে ঐ ল'ৰাহঁত উৎচেলিকি থাক বুলি ক'বলৈ মুখ মেলিলে। মুখ মেলা মাত্ৰকে গছৰ পৰা পকা আম সৰাৰ দৰে মন্থৰ তলত সৰি পৰিল। লগে লগে তলৰ ল'ৰা ছোৱালীবোৰে মন্থৰক আগুৰি ধৰিলে। গতিকে আমি কেতিয়াও আমাৰ ক্ষমতা বা উন্নতিক লৈ অহংকাৰ কৰিব নালাগে।